কি কম আপুনিতো দেখিছে, আপুনি আহিছে মানে দুখৰ সীমা নাই। আমি আৰু কম কি 1942 গাঁও, কিন্তু আজি পৰ্যন্ত আপুনি দেখিছে এচপা শিলগুটিও নাই। গতিকে বৰষুণ পৰিলে কি যে হ'ব আপুনি আৰু নিজে চিন্তা কৰক। বৰষুণ পৰিলে আপুনি মানে খোজেই কাঢ়ি যাব লাগিব, আপুনি এইখিনিৰ পৰা সেইখিনি পাবগৈ, পিছত ক'ব পাবগৈ। গতিকে এই সমস্যাটো আমি ভুগি আছোঁ। আজি বহুদিন ধৰি চৰকাৰী আপোনাৰ বিষয়াক আঁচনিয়ে আমাক তেনেকৈ ঢুকি পোৱাই নাই। আমি কেইবাবাৰো আমাৰ বিধায়ক ডাঙৰীয়া ওচৰলৈ গৈছোঁ, তেখেতলোকে কেৱল আশ্বাসে দিয়ে, কিন্তু মানে কাৰ্যকৰী আজিলৈকে হোৱা নাই। আশা দিয়া হ'ব, আপোনালোকক চিন্তা নকৰিব, কৰি দিম। কিন্তু আমাৰ গাঁৱলৈ আমি যদি মাতি আহোঁ, তেখেতলোকে মানে ৰাস্তাটো অজুহাত দেখুৱাই তালৈ নাযাওঁ, ৰাস্তাটোৱে বেয়া, মোৰ গাড়ীখনেই নাযাব। এতিয়া যাই হওক, তথাপিও আমি এনেকুৱা সময়তে আহে ইলেকশ্যনৰ আগে আগে, তাৰপিছত নাহে আৰু তাৰ ভিতৰতে আমি আমাৰ জিলা উপায়ুক্তক কেইবাজনো জিলা উপায়ুক্তক আমি দৰখাস্ত দিছোঁ। তেখেতলোকৰ সেইটো আশ্বাসে দিয়ে যে হ'ব, আপোনালোকৰ ৰাস্তা কিবা এটা কৰি দিম, চাই দিম। পিছত তলকা মাৰে। আমিনো কি কৰিম আৰু, আমি সাধাৰণ মানুহ, এতিয়া খেতি খোলা কৰি খোৱা মানুহ। গতিকে আমি আৰু নাঙলটোকে চিনি পাওঁ আৰু নাঙলতে ধৰি মেলি আৰু এই আজি 42 বছৰতে 1942 গাঁও মানে দেউতাহঁত গুচি গ'ল। আমিবিলাক এতিয়া আমিও যাব হৈছে আৰু ৰাস্তা পদূলি নাই। বোকা পানীত কণ ল'ৰা ছোৱালীক স্কুললৈ নিয়া বা চিকিৎসা কেন্দ্ৰলৈ বেমাৰী মানুহ নিয়া মানে বৃহৎ এক যন্ত্ৰণা হয়। টেম্পু এখন যদি ভাড়া কৰিবলৈ বিচাৰোঁ, তেওঁলোকে সুধিব ক'লৈ নিব, ক'লৈ যাব লাগিব, 4 নম্বৰ গাঁও, নাই নাযাওঁ তালৈ। চাইকেল এখনে নিব নোৱাৰোঁ, মোৰ গাড়ীখন 4চকীয়া বা 3চকীয়াখন কেনেকৈ নিব। গতিকে এনেকুৱা বহুত অসুবিধা আমি ভুগি আছোঁ। প্ৰসূতি এগৰাকী ঢুকাইছোঁ আমাৰ ইয়াত, মানে সময়মতে নিব নোৱাৰাৰ কাৰণে এগৰাকী প্ৰসূতি আজি 3-4 বছৰ আগত ঢুকাইছে। আৰু তেনেকুৱা বিশেষ বেমাৰত ভুগি থকা মানুহো ঢুকাইছে, চিকিৎসা নাপায়, সময়মতে চিকিৎসা নাপায়, নিব নোৱাৰে। সেই সময়ত গাড়ী নাহে আপোনাৰ। এতিয়াতো এই খৰালি দিনকেইটাত যেনে তেনে কিবা প্ৰকাৰে ওলাই যাব পাৰি, কিন্তু বাৰিষা বৰষুণ পৰিলে আৰু মানে চাইকেলখন নিবলৈও চিন্তা হয়। গতিকে আমি বহুত অসুবিধাত ভুগি আছোঁ। চৰকাৰক আবেদন নিবেদন আমি কৰিও ভাগৰিছোঁ। এতিয়াও আকৌ আমি পুনৰবাৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাক, তেখেতে অকণমান আমাক সুদৃষ্টি দি যাতে আমাৰ ৰাস্তা পদূলিটো অকণমান ডেভেলপমেণ্ট বা অকণমান উন্নয়ন কৰি দিয়ক। পকীপথ দিব নোৱাৰে যদিও আমাক ৰাবি চকে দি অন্ততঃ ওলাই সোমাই যাব পৰা এটা ব্যৱস্থা দিয়ক, আমি সেইটো অনুৰোধ জনাইছোঁ। আমাৰ বিধায়ক ডাঙৰীয়াকো আমি আমাৰ গাঁৱৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, তেখেতেও যাতে আমাক অকণমান দৃষ্টিগোচৰ দিয়ে, আমাক ৰাস্তা পদূলি অকণমান সুযোগ সুবিধা কৰি দিয়ক। আমি এইটো আমি আশাবাদী আৰু যে দিব, আমি পাম। এই ধৰণতে আপোনালোকৰ ইয়াত শুনা পাইছোঁ যে ছোৱালী চাবলৈ কোনো দৰা নাহে, কোনো দৰা নাহে। ৰাস্তা ঘাটৰ কাৰণে নাহে, সোধে যে ক'ত গাঁৱত ছোৱালী, কোনখন গাঁও, বোলে অমুকত। এই আমি তাত নাযাওঁ, তাৰ পৰা বিয়া নাপাতো। এই গাড়ী মটৰে নোসোমায়, এখন চাইকেলে ভালকৈ উলিয়াই নিব নোৱাৰে। গতিকে আমি তাত আৰু তাৰপৰা ছোৱালী নিনো। গতিকে এইটো এটা আমাৰ প্ৰধান সমস্যা। ছোৱালী বিয়া দিয়া এটা প্ৰধান সমস্যা, আৰু ল'ৰাই বিয়া পাতি অনাটো এটা প্ৰধান সমস্যা। ছোৱালী চাবলৈ যদি যায় ল'ৰা, সোধে যে ক'ত, ঘৰ ক'ত, বোলে অমুকত। নাই, তালৈ আমি আৰু নিদি দিয়ক, ছোৱালী নিদিওঁ আমি তালৈ। আপোনালোকৰ ৰাস্তা পদূলিয়ে নাই, কি